গণেশায় নমঃ। আধাৰ প্ৰায়ে এৰা খায়, কিন্তু সাহস লগত থাকে। নিজৰ শক্তি চিনি পাওক, কাৰণ আপোনাৰ প্ৰকৃত শক্তি আপোনাৰ নিজৰ ভিতৰতে লুকাই আছে। দেশ-বিদেশৰ পৰা চাই থকা সকলো দৰ্শকক মোৰ মৰম ভৰা নমস্কাৰ। আপোনালোকৰ নিজৰ তাৰা-সিতাৰা পণ্ডিত জ্যোতি চেনেলত আৰু আগষ্ট ২০২৬ৰ মান্থলি ৰাশিফলৰ এই স্পেচিয়েল এপিছডত। এই ৰাশিফল আপোনাৰ নাম ৰাশি, অৰ্থাৎ আপোনাৰ মুন চাইনৰ ওপৰত বেছড হয়। আপুনি বিচাৰিলে আপোনাৰ লগ্ন আৰু চন্দ্ৰ ৰাশি দুয়োটাৰে আধাৰত এই ৰাশিফল জানিব পাৰে। ই বেটাৰ আণ্ডাৰষ্টেণ্ডিং দিব। সদায় মনত ৰাখিব যে তাৰা-সিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ এটা সঠিক মাৰ্গদৰ্শনে আপোনাৰ জীৱনক, আপোনাৰ ভৱিষ্যতক সুন্দৰ কৰিব পাৰে। প্ৰায়ে আমি কওঁ, এতিয়া আটাইতকৈ আগতে তাৰা-সিতাৰা পণ্ডিত জ্যোতি চেনেলৰ জৰিয়তে মই আগষ্ট মান্থত গ্ৰহস্থিতি কি হয়, কুণ্ডলিত মংগল বৃষ ৰাশিত গ্ৰহস্থিতি হয়, মংগল বৃষভ ৰাশিত উপস্থিত আছে, বুধ মিথুন ৰাশিত উপস্থিত আছে, গুৰু আৰু সূৰ্য কৰ্কট ৰাশিত উপস্থিত আছে, শুক্ৰ আৰু কেতু সিংহ ৰাশিত উপস্থিত আছে, আনহাতে ৰাহুম কুম্ভ উপস্থিত আছে। শনি শুক্ৰী অৱস্থাত এতিয়া মীন ৰাশিত উপস্থিত আছে। ১ আগষ্টত গ্ৰহ গোচৰ স্থিতি কিছু এনেচুৱেৰে থাকে। শুক্ৰ কন্যা ৰাশিত ১ আগষ্টত ট্ৰেনজিট কৰিব বা গোচৰ কৰিব। ২ আগষ্টত মংগল মিথুন ৰাশিত গোচৰ কৰিব। ৫ আগষ্টত গুৰু কৰ্কট ৰাশিত গোচৰ কৰিব। ৫ আগষ্টত বুধ কৰ্কট ৰাশিত গোচৰ কৰিব আৰু ৮ আগষ্টত গুৰু কৰ্কট ৰাশিত উদিত হ'ব। ১৪ আগষ্টত সূৰ্য সিংহ ৰাশিত প্ৰৱেশ কৰিব আৰু ২২ আগষ্টত বুধ সিংহ ৰাশিত গোচৰ কৰিব নিজৰ অষ্ট অৱস্থাৰ সৈতে। এতিয়া ইয়াতেই মই আপোনালোকক গ্ৰহবোৰৰ দৃষ্টিৰ বিষয়েও জনাই দিওঁ। মংগলৰ চতুৰ্থ দৃষ্টি সিংহ ৰাশিৰ ওপৰত আছে, সপ্তম দৃষ্টি বৃশ্চিক ৰাশিৰ ওপৰত আৰু অষ্টম দৃষ্টি ধনু ৰাশিৰ ওপৰত থাকিব। গুৰুৰ পঞ্চম দৃষ্টি বৃশ্চিক ৰাশিৰ ওপৰত আছে, সপ্তম দৃষ্টি নিজৰ নিজ ৰাশি মকৰ ওপৰত আছে, সপ্তম দৃষ্টি নিজৰ নিজ ৰাশি মকৰৰ ওপৰতে নৱম দৃষ্টি মীনহৰত থাকিব। শনিৰ তৃতীয় দৃষ্টি বৃষভ ৰাশিৰ ওপৰত, সপ্তম দৃষ্টি কন্যা ৰাশিৰ ওপৰত আৰু দশম দৃষ্টি ধনু ৰাশিৰ ওপৰত থাকিব। ইয়াৰ উপৰিও ৰাহুৰ পঞ্চম দৃষ্টি মিথুন ৰাশিৰ ওপৰত, সপ্তম দৃষ্টি সিংহ ৰাশিৰ ওপৰত আৰু নৱম দৃষ্টি তুলা ৰাশিৰ ওপৰত থাকিব। ইয়াত আপোনালোকক এইটোও জনাব বিচাৰিম যে প্ৰতিমাহে কিছুমান স্পেচিয়েল ডেটছ থাকে য'ত আপুনি সাৱধানতা বেছিকৈ অৱলম্বন কৰিব লাগে। তেন্তে মিথুন ৰাশিৰ বাবে চতুৰ্থ ভাৱত চন্দ্ৰ ১৫, ১৬ আৰু ১৭ আগষ্টত বিৰাজমান থাকিব। ইয়াত আপুনি সাৱধানতা অৱলম্বন কৰিব লাগিব। ইয়াৰ পিছত ৩ আগষ্ট, ২৫ আৰু ২৭ আগষ্টৰ দুপৰীয়ালৈকে আপোনাৰ বাবে অষ্টম ভাৱত চন্দ্ৰ বিৰাজমান থাকিব। ইয়াৰ বাবে সাৱধানতা অৱলম্বন কৰক। আৰু শেষত দ্বাদশ ভাৱত চন্দ্ৰ আৰু ৭ আৰু অথপত ৭ অৱলম্বন কৰিব লাগিব। ইয়াৰ বাবে আপুনি সাৱধানতা অৱলম্বন কৰিব লাগিব, কাৰণ ই মানসিক হাৰাশাস্তি বঢ়োৱাৰ কাম কৰিব। কৰবাত ধনহানি বা বহুত বেছি খৰচৰ লগত জড়িত হাৰাশাস্তি উৎপন্ন কৰিব। তাৰিখবোৰ নোট কৰি ল'ব আৰু অধিক তথ্যৰিখৰ বাবে আজিৰ তৃতীয় ৰাশিফল আপুনি আমাৰ চেনেলত চাব পাৰে। ইনকাম এণ্ড ইনভেষ্টমেণ্ট মিথুন ৰাশিৰ জাতকসকলৰ বাবে আগষ্ট ২০২৬ত মাহটোৰ বেছিভাগ সময় আপোনাৰ ইনকাম, আপোনাৰ বৌদ্ধিক ক্ষমতা আৰু নেটৱৰ্কিং ওপৰত নিৰ্ভৰ কৰিব, য'ত ৮ আগষ্টত গুৰুৰ উদয়ে আপোনাৰ বাবে ইনকামৰ নতুন চোৰ্চেছ খোলাৰ কাম কৰিব। এইবোৰ সহায়ক ইয়াত প্ৰমাণিত হ'ব। বিশেষকৈ এইটো কোৱা হ'ব, যদি আপুনি কনচালটেশ্যন বেছড কাম কৰে, লিখা-মেলাৰ কাম কৰে, টিচিং যদি ইয়াৰ প্ৰফেশ্যন হয়, প্ৰফেচৰ্ছ হ'ব পাৰে, টিচাৰ্ছ হ'ব পাৰে, তেন্তে এইটো আপোনাৰ বাবে অত্যন্ত লাভজনক স্থিতি হ'বলৈ গৈ আছে। খৰচৰ ক্ষেত্ৰত আপুনি সতৰ্ক এই সময়ত বেছিকৈ থাকিব লাগিব। ঘনাই হোৱা সৰু আৰু অনাৱশ্যক যাত্ৰাবোৰ, এইবোৰ আপোনাৰ বাবে খৰচৰ বিশেষ উৎস হ'বলৈ গৈ আছে। বাজেটৰ ওপৰত বহুত বেছি বোজা পেলাবলৈ গৈ আছে আৰু ইয়াৰ উপৰিও দেখুৱাবৰ বাবে বা লাক্সাৰীৰ কাম বা লাক্সাৰী আইটেমছৰ ক্ৰয়। কেৱল আৰু কেৱল এই কাৰণেই যে দেখুৱাব লগা আছিল, ই আপোনাৰ বাবে হাৰাশাস্তিৰ কাৰণ হ'ব পাৰে। অলপ বাছি আপুনি এই সময়ত নিজৰ খৰচবোৰক ছেডিউল কৰিব লাগে। এইটো ক'ব পাৰি যে কেতিয়াবা নিজৰ খৰচবোৰৰ ওপৰত অলপ কণ্ট্ৰোল ৰাখি ভৱিষ্যতৰ বাবে খৰচবোৰ বঢ়াব লাগে। এইটো ক'ব পাৰি যে অহা সময়ৰ বাবে ছেডিউল কৰিব পাৰে। যেতিয়া কেছ ফ্ল' ভাল হ'ব, তেন্তে এইটো আপুনি এই সময়ত ধ্যান দিব লাগিব। তাৰ পিছত কথা আহে ইনভেষ্টমেণ্টছৰ। তেন্তে মিথুন ৰাশিৰ জাতকসকলৰ বাবে আগষ্ট ২০২৬ত ইনভেষ্টমেণ্টৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিশ্লেষণ যি আছে সেয়া সাৱধানতা অৱলম্বন কৰাৰ হয়। ইয়াত কনচিয়াছনেছ আপোনাৰ বাবে আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ হয়। মগজুৰ ব্যৱহাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ হয়।
কাৰণ এই সময়ত যিকোনো ধৰণৰ আনৱান্টেড ৰিস্কক ইনভেষ্টমেণ্ট বনোৱা বা আনৱান্টেড ৰিস্কৰ দিশলৈ আগবঢ়া। ই আপোনাৰ বাবে হাৰাশাস্তিৰ কাৰণ পূৰ্ণ হয়। শ্বেয়াৰ বজাৰত যিকোনো ধৰণৰ ইন্ট্ৰাডে ট্ৰেডিং বা সট্টাবাজিৰ দৰে এক্টিভিটিজৰ পৰা আপুনি দূৰত থাকিব লাগিব। এইটো আপোনাৰ ফাইনেন্সিয়েল হেল্থৰ বাবে এতিয়া সঠিক টাইম পিৰিয়ড নহয়। ইনভেষ্টমেণ্টৰ বাবে এই সময়ত এটা নতুন আৰু বেটাৰ অপচন ইয়াত আপুনি চাৰ্চ কৰিব লাগে। এইটো ক'ব পাৰি ৰিচাৰ্চ কৰি তাত আগবাঢ়ক। সেয়া পাব্লিক প্ৰভিডেণ্ট ফাণ্ডছৰ কথা হ'ব পাৰে, চৰকাৰী বণ্ডছৰ কথা হ'ব পাৰে। ইয়াত এফ.ডি.ৰ কথা নকওঁ, কাৰণ ইয়াত লং টাৰ্মৰ বাবে আপোনাৰ পইচা হ'ব পাৰে। সুৰক্ষিত আৰু দীঘলীয়া সময়ৰ সাধনত লগোৱাৰ ওপৰত আপুনি বিচাৰ কৰিব লাগে। ইয়াৰ উপৰিও যদি আপুনি নিজৰ কৰ্মক্ষেত্ৰৰ লগত জড়িত কোনো নতুন কৌশল বা ডিজিটেল টুল শিকাত ইনভেষ্ট কৰে, তেন্তে এই নলেজ ইনভেষ্টমেণ্টে আপোনাৰ ভৱিষ্যতত যিকোনো বহুত ইম্পৰ্টেণ্ট ফাইনেন্সিয়েল প্ৰপাৰ্টিতকৈ অধিক বেটাৰ ইয়াত আপোনাক ৰিজাল্ট দিব। 14 আগষ্টৰ পৰা লৈ 22 আগষ্টৰ মাজত আপুনি যিকোনো নতুন ডাঙৰ ইনভেষ্টমেণ্ট সম্পূৰ্ণৰূপে বাছি কৰিব লাগে, কাৰণ এই সময়ছোৱাত যদি আপুনি কোনো ইম্পৰ্টেণ্ট ডিচিজন লয়, বিশেষকৈ ফাইনেন্সিয়েল ডিচিজন, সেয়া ভুল প্ৰমাণিত হ'ব পাৰে। আপোনাৰ কেলকুলেশ্যন কৰবাত নহয় কৰবাত ভুল প্ৰমাণিত হ'ব পাৰে, বা যিবোৰ আপোনাৰ অশ্ৰমুখত ফেক্স ৰখা হৈছিল সেয়া ভুলকৈ ৰখা হৈছিল। এই কাৰণেই লোকচান ভৰিব লগা হ'ব পাৰে। ফেমিলি লাইফ মিথুন ৰাশিৰ জাতকসকলৰ বাবে আগষ্ট 2026ত পৰিয়ালৰ ভিতৰত সৰু সৰু কথাত ভুল বুজাবুজি উৎপন্ন হ'ব পাৰে, য'ত আপোনাৰ শব্দবোৰৰ ভুল অৰ্থ উলিওৱা হ'ব পাৰে। সেয়ে এই সময়ছোৱাত নিজৰ কথাবোৰক বহুত সাৱধানতাৰে আৰু স্পষ্টতাৰে ৰখাটো জৰুৰী হয়। 8 আগষ্টৰ পিছত যেতিয়া গুৰু উদয় হ'ব, তেতিয়া সুখদ সংকেত প্ৰাপ্ত হ'ব। যি পৰিয়ালত চলি থকা দীৰ্ঘ সময়ৰ বিবাদ আছিল, মতভেদ আছিল, সেয়া নিজে নিজেই কম হ'বলৈ আৰম্ভ কৰিব, চেঁচা পৰিবলৈ আৰম্ভ কৰিব। জ্যেষ্ঠসকলৰ সৈতে সম্পৰ্কত মধুৰতা লৈ আহিব। কেতিয়াবা ঘৰৰ পৰিৱেশত অলপ অস্থিৰতা বুলি কওক, আপোনাৰ এক্সপেক্টেশ্যনছ বহুত বেছি হ'ব পাৰে, ইয়াক লৈ ইমবেলেঞ্চ বুলি কওক, এইটো উৎপন্ন হোৱা দেখিবলৈ পোৱা যাব। লাইফ পাৰ্টনাৰ হওক, পৰিয়ালৰ সদস্য হওক, তেওঁলোকৰ সৈতে বৈচাৰিক মতভেদো সম্ভৱ হ'ব। আৰু 14ৰ পৰা লৈ 22 আগষ্টৰ মাজত পাৰিবাৰিক বিষয়বোৰৰ ওপৰত কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ পৰা বা কঠোৰ মন্তব্য কৰাৰ পৰা আপুনি বাচি থাকিব লাগে, কাৰণ এই সময় ভুল বুজাবুজিক উদগনি দিয়া হ'ব পাৰে। ষ্টুডেণ্টছ এণ্ড এডুকেশ্যন মিথুন ৰাশিৰ ষ্টুডেণ্টছৰ বাবে আগষ্ট 2026 বিশেষকৈ মুখস্থ কৰাৰ পাৰম্পৰিক পদ্ধতিৰ সলনি বহুত বেছি ভালদৰে গূঢ় বিদ্যা, যাক আমি কওঁ ভাল ৰিচাৰ্চ বুলি কওঁ পঢ়া-শুনাত, এই দিশলৈ আপোনাক আগুৱাই লৈ যাব। আপুনি কেৱল যিকোনো বস্তুকে মুখস্থ কৰি এক্সাম দিয়ে, তেন্তে সেই স্থিতিৰ পৰা এতিয়া আপুনি শ্বিফ্ট হ'বলৈ গৈ আছে, ট্ৰেনজিশ্যন ইয়াত আছে। 8 আগষ্টৰ পিছত আপোনাৰ বাবে এইটো শুভ প্ৰমাণিত হ'ব। বিশেষকৈ যদি কোনো এক্সাম দিবলৈ গৈ আছে, তেন্তে এই সময়ত উচ্চ শিক্ষা বা কোনো বহুত কমপ্লিকেটেড ছাবজেক্ট আছে তাৰ প্ৰস্তুতি কৰি আছে, তেন্তে তাত আপোনাক সঠিক মাৰ্গদৰ্শনো মিলি যাব আৰু ভাল পাৰফৰ্মেঞ্চো দেখিবলৈ পোৱা যাব। যদিও একে সময়তে বহুতো ছাবজেক্টছ পঢ়িব বিচাৰে, বহুত বেছি এক্সাইটমেণ্টটো আছে যে ৱাহ বহুত বেছি ভালদৰে পঢ়িব পাৰিছোঁ, বহুত বস্তু গ্ৰাস্প কৰিব পাৰিছোঁ, ই কনচেনট্ৰেশ্যনক ভঙা প্ৰমাণিত হ'ব। যি এতিয়ালৈকে আপোনাৰ অভ্যাস আছিল তাতকৈ বহুত বেলেগ আপুনি কৰাৰ প্ৰয়াস কৰি আছে, ই ৰিস্কত আপোনাক পেলাব পাৰে। মাল্টিটাস্কিঙৰ পৰা বাচি থাকক, মাল্টিপল ছাবজেক্টছক একে সময়তে পঢ়াৰ পৰা বাচি থাকক। ইয়াত এটা ছাবজেক্ট যিটো হাতত লৈছে, সম্পূৰ্ণ ধ্যান তাৰ ওপৰত কেন্দ্ৰিত কৰি ইয়াত ষ্ট্ৰেটেজি বনাওক যে ইয়াৰ ভিতৰত কেনেকুৱা প্ৰশ্ন সুধিব পাৰে। প্ৰয়াস কৰক যিয়ে আটাইতকৈ বেছি ৱেইটেজ ৰাখে মাৰ্কছৰ, তেনেকুৱা ছাবজেক্টছক প্ৰথমে আপুনি ৰিভাইজ কৰক। প্ৰথমে সঠিকভাৱে পঢ়ক, তাৰ লগত জড়িত যিবোৰেই কুৱেশ্যনছ আছে সেইবোৰ চল্ভ কৰক, তেন্তে এইটো লাভজনক হ'ব। পেৰেণ্টহুড মিথুন ৰাশিৰ বাবে আগষ্ট 2026ত পঞ্চম ভাৱত গ্ৰহবোৰৰ প্ৰভাৱৰ ফলত এই মাহত নিজৰ সন্তানৰ শিক্ষা আৰু কেৰিয়াৰক লৈ কাফি বেছি চিৰিয়াছ বুলি কওক। আপুনি এই ডিচিজন মেকিং যি ছেগমেণ্ট বুলি কোৱা হ'ব তাত এক্টিভ থাকিব, কিন্তু ল'ৰা-ছোৱালীৰ মাজত যি আপুনি কমিউনিকেশ্যন কৰে তাত এক ইতিবাচক আপুনি দেখিবলৈ পাব। কিছু মেচিউৰিটি তেওঁলোকৰ মাজত দেখিবলৈ পোৱা যাব। বেটাৰ ধৰণে আপুনি তেওঁলোকক কথা বুজাব পাৰিব, বেটাৰ ধৰণে তেওঁলোকে আপোনাৰ কথা বুজিব পাৰিব, তেন্তে সেই স্থিতি নিশ্চয় ইয়াত দেখিবলৈ পোৱা যাব। আৰু সন্তান যদি কোনো কম্পিটিশ্যন এক্সাম দিয়াৰ বাবে প্ৰিপাৰেশ্যন কৰা আৰম্ভ কৰি আছে, তেন্তে গুৰুৰ শুভ দৃষ্টিয়ে তেওঁলোকক সফলতা দিয়াত সহায়ক প্ৰমাণিত হ'ব। যদিও এই কথাটোৰো আপুনি ধ্যান ৰাখিব লাগিব যে পঞ্চম ভাৱৰ ওপৰত শনিৰ বক্ৰী দৃষ্টি যি আছে,
ই ১৩৭ দিনৰ বাবে, বা এইটো ক'ব পাৰি ১১ ডিচেম্বৰলৈকে স্থিতি ইয়াত দেখিবলৈ পোৱা যাব, য'ত ল'ৰা-ছোৱালীৰ অকাৰণত প্ৰেছাৰ পঢ়া-শুনাক লৈ বেছি হ'ব। নিজৰ ওপৰত প্ৰেছাৰ বনোৱাৰ প্ৰয়াস কৰিব, তেন্তে ই মানসিক চাপ তেওঁলোকৰ বাবে বেছি বনাব পাৰে। ইয়াত এজন মটিভেটৰৰ কাম কৰক। তেওঁলোকক পাৰফেকশ্যনৰ সলনি শিকাৰ দিশত আপুনি মটিভেট কৰিব লাগিব। সন্তান প্ৰাপ্তিৰ ইচ্ছুক জাতক যিসকল আছে, আপোনালোকেও এই সময়ত কাফি বেছি পজিটিভিটি দেখিবলৈ পাব। মাত্ৰ এই কথাটোৰ আপুনি ধ্যান ৰখাৰ প্ৰয়োজন আছে যে হেল্থক লৈ আপুনি সাৱধানতা বেছিকৈ অৱলম্বন কৰিব লাগিব। নিজৰ দিনচৰ্যা যি আছে ইয়াত ডিচিপ্লিন লৈ আহক। হেল্ডিয়াৰ অপশ্যনছক চুজ কৰা আৰম্ভ কৰক। আপুনি মেডিকেল ট্ৰিটমেণ্ট লৈ আছে বা নেচাৰেলি কনচিভ কৰিব বিচাৰে, তেন্তে তাত আপোনাক গুড নিউজ মিলিব পাৰিব। কম্পিটিটিশ্যন এণ্ড এনিমিজ আগষ্ট ২০২৬ত মিথুন ৰাশিৰ জাতকসকলৰ বাবে, য'ত আপোনাৰ বিৰোধীয়ে আপোনাৰ এচিভমেণ্টছ আৰু প্ৰগতিৰ পৰা হোৱা ঈৰ্ষাৰ কাৰণে পোনে পোনে প্ৰত্যাহ্বান দিয়াৰ সলনি আপোনাৰ কামত বাধাবোৰ উৎপন্ন কৰিব, আপোনাৰ প্লেনছত ইণ্টাৰফিয়াৰ কৰিব। এই মাহত আপোনাৰ শত্ৰুৱে আপোনাক ওপৰে ওপৰে মিঠা আৰু সহায়ক এডভাইচ দি ভুল দিশলৈ আপোনাক ভটকুৱাৰ প্ৰয়াস কৰিব, যাতে আপুনি নিজেই নিজৰ প্লেনত আবদ্ধ হৈ ভাগৰি হাৰ মানি নিজৰ লক্ষ্য এৰি দিয়ে। এই স্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ আপুনি নিজৰ পাৰ্চনেল যি ৱৰ্কাবিলিটি আছে, যি নিজৰ প্লেনিং আছে, তাক এই সময়ত সম্পূৰ্ণৰূপে লক আৰু ছিকিউৰ ৰাখিব লাগিব। লকছ এণ্ড লোডেড ৰাখক, যে মই এইটো কাম কৰিব লাগে, ছাইডৰ পৰা কোনোবাই যিয়েই নকওক কিয়, কিন্তু মই মোৰ ট্ৰেকৰ পৰা নাহাতো, তেন্তে ই আপোনাক আপোনাৰ গোললৈকে লৈ যাব, আপোনাক সফলতা দিয়াব। যিয়ে ঈৰ্ষা কৰে তাক ঈৰ্ষা কৰাৰ আৰু ডাঙৰ সুযোগ দিব। আৰু এনেকুৱা সময়ত আপুনি বহুত বেছি কিউৰিয়াছো হয় বস্তুবোৰক লৈ, আনৰ ইনফৰমেশ্যনক লৈ, যে তেওঁলোকৰ জীৱনত কি চলি আছে, তেওঁলোকে কি কাম কৰি আছে, তেন্তে ইয়াৰ পৰা বাচি থাকক। মিথুন ৰাশিৰ জাতকসকল, এই সময়ত আপুনি এটা কথা বহুত বেছি ধ্যানত ৰাখিব লাগিব, আপুনি মিলি-জুলি থকা বহুত বেছি হয়, আৰু এই মিলি-জুলি থকাটোৱেই আপোনাৰ দুৰ্বলতা হ'ব পাৰে। নিজৰ ছ'চিয়েল ফিল্টাৰক এই সময়ত মজবুত কৰক। নিজৰ কথাবোৰ আনক কোৱাৰ পৰা দূৰত থাকক। নিজৰ চৰ্চাবোৰ বা ফিউচাৰ প্লেনছক আনৰ সৈতে শ্বেয়াৰ কৰাৰ পৰা দূৰত থাকক। এইটো বহুত জৰুৰী হয়। হেল্থ আগষ্ট ২০২৬ত মিথুন ৰাশিৰ জাতকসকলৰ বাবে চেঞ্চৰী অভাৰলোডৰ কাৰণে আটাইতকৈ বেছি শব্দ, প্ৰখৰ পোহৰ, একেৰাহে স্ক্ৰীন চোৱা, ই খিংখিঙীয়া স্বভাৱ আৰু মূৰৰ বিষৰ দৰে সমস্যাবোৰ বঢ়াব পাৰে। এইটো স্পষ্ট সংকেত হয় মানসিক ৰূপত বাৰ্ণআউটৰ দিশলৈ আপুনি বাঢ়ি আছে। বহুত বেছি প্ৰয়াস কৰে, বহুত বেছি কাম কৰে, বহুত ইনফৰমেশ্যনছ নিজৰ ওপৰলৈ লৈ আহে, ই হাৰাশাস্তিৰ কাৰণ বনায়। ইয়াৰ উপৰিও, যদি আপুনি টেবুল ৱৰ্ক বেছিকৈ কৰে, ডেস্ক ৱৰ্ক বেছি আছে, তেন্তে ইয়াত ডিঙিৰ লগত জড়িত, কান্ধৰ লগত জড়িত, হাতৰ শিৰাবোৰত পচুৰেল ষ্ট্ৰেইন যাক কোৱা হয়, সেয়া ফিল হ'ব পাৰে। শাৰীৰিক ভাগৰ আছে, এইটো এই সময়ত আৰু চিৰিয়াছ আপোনাৰ বাবে হ'ব পাৰে। এই স্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ডিজিটেল ডিটক্স জৰুৰী হ'ব। আৰু ডেস্কত যেতিয়া বহি কাম কৰে, তেন্তে অলপ অলপ সময়ত ব্ৰেক লোৱাৰ প্ৰয়োজন আছে। প'শ্বুৰ কাৰেক্ট কৰি বহাৰ প্ৰয়োজন আছে, এইটো আপুনি ধ্যান দিয়াৰ প্ৰয়োজন আছে। লাইফ এণ্ড মেৰেজ আগষ্ট ২০২৬ত মিথুন ৰাশিৰ জাতকসকলৰ বাবে শব্দৰ অৰ্থ অজানিতে সলনি হ'ব পাৰে। সম্পৰ্কত দূৰত্ব উৎপন্ন হ'ব পাৰে। এই মাহত দাম্পত্য জীৱনৰ আটাইতকৈ ডাঙৰ পৰীক্ষা যি আছে, আপোনাৰ আৰু লাইফ পাৰ্টনাৰৰ মাজত দিনচৰ্যাৰ তালমেলৰ হ'ব, কাৰণ এনেকুৱা বাৰে বাৰে অনুভৱ হ'ব পাৰে। কোনো অদৃশ্য লক্ষ্যৰ দৌৰা-দৌৰিত আপুনি নিজৰ পাৰ্টনাৰক ইম্পৰ্টেঞ্চ দিয়া বন্ধ কৰি দিছে। তেওঁলোকৰ এই সন্দেহ হ'ব কৰবাত নহয়, কৰবাত আন ঠাইত ধ্যান আছে। মোক ইম্পৰ্টেঞ্চ নিদিয়ে, মোৰ লগত কথা নাপাতে, যেতিয়াই কোনো কথা কওঁ খং কৰে, নিজৰ ভাগৰ অজুহাত দিয়ে। এইটো আপোনালোক দুয়ো একে ঠাইতে থাকিও বহুত ইমোচনেলি দূৰত থাকিব। এইটো হাৰাশাস্তিৰ কাৰণ হয়। যেতিয়া আমি কওঁ লাইফ পাৰ্টনাৰ হয়, তেন্তে জীৱনৰ বাবে সংগী হয়, এই কথাটো বুজাটো জৰুৰী হয়। য'ত আপুনি অজানিতেই হওক, নিজৰ কামৰ লোড যি আছে, কামৰ ষ্ট্ৰেছ যি আছে, ঘৰত উলিয়াই নিজৰ লাইফ পাৰ্টনাৰৰ ওপৰত উলিয়াই। ঘৰত প্ৰৱেশ কৰাৰ আগতে সৰু এটা কাম কৰক। চিন্তাবোৰ ঘৰৰ বাহিৰত এৰি দিয়ক। ঘৰত আছে, এইটো ঘৰ ফেমিলি টাইম বুলি কোৱা হয়, তেন্তে ফেমিলিক টাইম দিয়াটো জৰুৰী হয়। ৮ আগষ্টৰ পিছত সম্পৰ্কবোৰক আকৌ এক নতুন এনাৰ্জি মিলিবলৈ গৈ আছে। এটা আকৌ যাক আমি কওঁ ক্লজনেছ দেখিবলৈ পাবলৈ গৈ আছে, য'ত ডাঙৰ ডাঙৰ চৰ্চাবোৰৰ সলনি সৰু সৰু একশ্যনছ যিবোৰ আছে, ইজনে সিজনৰ বাবে ৰোমান্টিক একশ্যনছ আছে, সেয়া আপুনি কৰা দেখিবলৈ পোৱা যাব। এই মাহৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাম যি আছে, সেয়া পাৰ্টনাৰৰ কথা শুনাৰ সময়ত সমাধান দিয়াৰ সলনি কেৱল ধৈৰ্য সহকাৰে তেওঁলোকৰ কথা শুনাটো হয়। প্ৰায়ে হাজবেণ্ডছৰ প্ৰব্লেম থাকে যে ৱাইফে যদি কিবা কয়,
তেন্তে এইটো কম্পেৰিজন কৰি আছে, এইটো এই বস্তুটোৰ দাবী কৰি আছে, এইটো কাৰোবাৰ বাবে বেয়া ভাবি আছে। কোনো কথাৰ বাবে বিচাৰে যে মই একশ্যন লওঁ। প্ৰায়ে কেৱল এইটো জৰুৰী হয় যে তেওঁলোকৰ কথা শুনি লওক, তেওঁলোকে নিজৰ মনৰ ক্ষোভ উলিয়াব বিচাৰে, আৰু সেই ক্ষোভ যেতিয়া ওলাই যায় তেন্তে বেক টু নৰ্মেল সকলোখিনি হৈ যায়। এই কথাটোৰ আপুনি ধ্যান ৰাখিব লাগিব। জব এণ্ড বিজনেছ এতিয়া আগষ্ট ২০২৬ত মিথুন ৰাশিৰ এই মাহৰ বাবে কেৰিয়াৰত কি কৰিব লাগে তাতকৈ বেছি গুৰুত্বপূৰ্ণ হয় যে কি কৰিব নালাগে। এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, কাৰণ আপুনি নিজৰ কেৰিয়াৰত লাহে লাহে নিজৰ সীমাৰ বাহিৰৰ এনেকুৱা কাম নিজৰ মূৰত ল'ব বিচাৰে যি আপোনাৰ মুখ্য উৎপাদনশীলতা যি আছে, আপোনাৰ প্ৰডাক্টিভিটি আছে, তাক কম কৰিব পাৰে। আপোনাৰ বাবে এটা ৱাৰ্ণিং হয়, য'ত আপুনি আনৰ সমস্যাবোৰ সমাধান কৰাত নিজৰ এনাৰ্জি বৰবাদ কৰি আছে। তাত আপোনাৰ নিজৰ কোৰ ৱৰ্ক যি আছে সেয়া পেণ্ডিং থাকি গৈছে। এই মাহত পাৰফেকশ্যনৰ পিছত দৌৰাৰ সলনি প্ৰায়ৰিটিৰ কাম কৰিব লাগিব, যাতে কেৱল সেই কামবোৰৰ ওপৰত ধ্যান আপুনি নিজৰ ফ'কাছ কৰিব পাৰে যিবোৰ লং টাৰ্মত কেৰিয়াৰ গোলছৰ বাবে আপোনাৰ বাবে বেনিফিচিয়েল প্ৰমাণিত হ'ব, ডাইৰেক্টলি ৰিলেটেড হ'ব। ইফালে সিফালৰ কাম কৰিব, কেৱল আৰু কেৱল ব্যস্ত থাকিব। আল্টিমেটলি প্ৰডাক্টিভিটি একো নহয়, আৰু লাষ্টত গৈ কুৱেশ্যন হ'ব যে মই কষ্ট বহুত কৰিলোঁ কিন্তু মোৰ হাতত একো নাহিল। এতিয়া বেপাৰী বৰ্গ হয়, তেন্তে আপোনাৰ বাবে এই মাহটো নেটৱৰ্ক অডিটৰ হয়, নহয় যে নতুন বিস্তাৰৰ। এই মাহত পোনে পোনে আক্ৰামক বিস্তাৰৰ সলনি নিজৰ যিবোৰ বৰ্তমানৰ ক্লায়েণ্টছ আছে, পৰ্টফলিঅ'ছ যিবোৰ আছে তাৰ এনালাইচিছ কৰক। এইটো চাওক যে কাৰ সৈতে সম্পৰ্ক আপোনাৰ বাবে ভেল্যু টু এফৰ্টৰ সঠিক মাপ দিয়ে। আপুনি বহুত বেছি কাৰোবাৰ বাবে ক্লজ হয়, বহুত বেছি কাৰোবাৰ বাবে কাম কৰি দিয়ে। নোকোৱাকৈয়ে তেওঁলোকৰ বাবে ইয়াত ডিছকাউণ্ট দি দিয়ে, আল্টিমেটলি বিজনেছ বহুত কম দিয়ে। তেন্তে এনেকুৱা লোকক এতিয়া ফিল্টাৰ আউট কৰিব লাগিব। যিকোনো ক্ৰিটিকেল ডিচিজন বা নতুন কণ্ট্ৰেক্ট চহী কৰাৰ পৰা আপুনি বাচি থাকিব লাগে, কাৰণ এই সময় হিডেন ৰিস্কছ আৰু ডকুমেণ্টেশ্যন এৰছৰ বাবে আটাইতকৈ বেছি চেনচিটিভ হ'ব। আৰু যদি আপুনি মাহটোত যিকোনো কামৰ বোজাৰ তলত হেঁচা খোৱাৰ সলনি নিজৰ কামক আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বা অট'মেশ্যন টুলছৰ সৈতে ষ্ট্ৰীমলাইন কৰক। অনেক আপুনি দেখিবলৈ পাব AI টুলছ এই সময়ত আহি গৈছে। হ'ব পাৰে আপুনি ব্যৱহাৰ কৰিব নাজানে, তেন্তে তেনেস্থলত যিকোনো এক্সপাৰ্টক চেলাৰীত ৰাখক যিয়ে আপোনাৰ কামক ষ্ট্ৰীমলাইন কৰিব পাৰে। AI টুলছক আপোনাৰ বিজনেছত ইন্ট্ৰডিউচ কৰিব পাৰে, যিয়ে আল্টিমেটলি ৱৰ্ক এফৰ্ট যি আছে তাক কম কৰিব, ৱৰ্কৰ কোৱালিটিক কম নকৰে। যি অবাবৰ এফৰ্ট লাগি আছিল তাক কম কৰি দিব, আৰু ই আপোনাৰ এনাৰ্জিক বচাব, যি সঠিক ঠাইত যদি আপুনি নিজৰ এনাৰ্জিক লগাব, তেন্তে দুগুণ বেগেৰে আপুনি আগবাঢ়িব পাৰিব। আউটেৰো তেন্তে এয়া আছিল আপোনালোক সকলোৰে বাবে মান্থলি ৰাশিফল আগষ্ট ২০২৬। আপোনাৰ জন্মকুণ্ডলীৰ এটা গ্ৰহ চন্দ্ৰমাক আধাৰকেট জনাইছো। আমাৰ তাৰা সিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জৰিয়তে আপোনাৰ ৰাশি অনুসৰি আমি এই সকলোবোৰ প্ৰেডিকশ্যনছ আপোনাক দিছো। আমি দেখিলো যে গ্ৰহবোৰৰ স্থিতিৰ অনুসৰি কোনটো ক্ষেত্ৰত আপুনি প্ৰগতি পাব আৰু ক'ত আপুনি সাৱধান হৈ চলিব লাগিব। সদায়ৰ দৰেই তাৰা সিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ তৰ্পশৰ পৰা আপোনালোক সকলোৰে বাবে এইটোৱেই প্ৰাৰ্থনা কৰোঁ আৰু সদায় কৰিম যে আপোনাৰ আৰু আমাৰ পৰিয়াল সদায় সুখী থাকক, সম্পন্ন থাকক, সুৰক্ষিত থাকক আৰু সুস্থ থাকক। ঘৰ পৰিয়ালত জ্যেষ্ঠসকলৰ সংগ আৰু আশীৰ্বাদ সদায় আমাৰ লগত এনেদৰেই বৰ্তি থাকক। তাৰা সিতাৰা পণ্ডিত জ্যোতিষ চেনেল চাই থাকক। জয় শ্ৰীৰাম আৰু জয় হিন্দ। বন্ধুসকল, আগষ্ট মাহৰ মানথলি ৰাশিফলৰ এই স্পেচিয়েল এপিছোডৰ ইয়াতেই সমাপ্তি ঘটিছে। আমাৰ এই কামক আৰ্থিকভাৱে সহায় কৰিবলৈ আৰু এনেধৰণৰ ভিডিঅ' আপোনালোকৰ ওচৰলৈ আহি থাকিবলৈ আপোনাৰ স্ক্ৰীনত দেখা পোৱা QR কোডত আপুনি আমাক দান কৰিব পাৰে। আপোনাৰ আটাইতকৈ সৰু সহায়খিনিও আমাৰ বাবে অতি ডাঙৰ, কিন্তু এইটো নিশ্চয়কৈ মনত ৰাখিব, এই সহায় একেবাৰেই বাধ্যতামূলক নহয়। যদি আপোনালোকে আমাৰ কাম ভাল পাইছে, তেন্তে এই ভিডিঅ'টো লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক, বেল আইকনটো টিপক, আৰু এই ভিডিঅ'টো আপোনাৰ আপোনজনৰ ওচৰলৈ শ্বেয়াৰ কৰক, আৰু কমেণ্টত আমাৰ লগত নিশ্চয়কৈ কথা পাতক। আপোনাৰ কেনে লাগিল আমাক জনাব। আপোনালোকৰ মৰম আৰু আপোনালোকৰ আশীৰ্বাদ এইখিনিয়েই আমাৰ প্ৰকৃত উপাৰ্জন। অহা মাহত পুনৰ লগ পাম। তেতিয়ালৈকে নিজৰ যত্ন ল'ব। নমস্কাৰ।